নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে স্কৰ্ডিমিলৈ স্বাগতম জনাইছো ওয়েলকাম টু স্কৰ্ডিমি আজিৰ ক্লাছত আমি আসাম পুলিচৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট ইণ্ডিয়ান পলিটিৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন চামস অকল এনেকুৱা নহয় যে কোৱেশ্চন কেটা চাই থৈ দিম হেখিনিৰ লগত ৰিলেটেড আমি কনসেপ্টটো বুজিম ওকে যদি ইণ্ডিয়ান পলিটিৰ আপোনালোকে টপিক ওয়াইজ ক্লাস বিচাৰে তেতিয়া হলে মোক কমেন্ট সেকশনত জনাই দিব মই তেনেকুৱাকে ক্লাস লৈ আহিম সো এটো আমাৰ ক্লাস 1 হ'ব এন্ড দেন ইয়াৰ পিছত আমি আকৌ ইণ্ডিয়ান পলিটিৰ আকৌ ইম্পৰ্টেন্ট কি টপিক পঢ়িব লাগিব তাৰপাছত কেনেকুৱা ধৰণৰ কোৱেশ্চনস প্ৰেক্টিস কৰিব লাগিব হেবোৰ আমি পিছৰ ক্লাছত ডিসকাস কৰিম এতিয়া চাও এই ক্লাসটোত কোৱেশ্চন লৈ আহিছো যে হে কোৱেশ্চন বুৰৰ পৰা আপোনালোকে গম পাব যে ইণ্ডিয়ান পলিটিৰ কোনবোৰ টপিক পঢ়িব লাগিব এনে ইণ্ডিয়ান পলিটি বুলি কলে তো এটা বহুত ডাঙৰ ভাষ্ট সাবজেক্ট এটা হয় কিন্তু কোনখিনি বস্তু এৰিব লাগিব কোনখিনি বস্তু পঢ়িব লাগিব হেখিনি মই আপোনালোকৰ লগত ডিসকাস কৰিম আই হোপ ক্লাসটো আপোনালোকে ভাল পাব আৰু কিবা প্ৰবলেম থাকিলে আপোনালোকে মোক কমেন্ট সেকশনত জনাব ওকে So, first question yate amak ki koise in which of the following acts the provision was made for the establishment of Supreme Court at Calcutta tamane amak jodi eta question eneke hudhe amar bharat borkhor prothom to Supreme Court kot protistha kora hoisile tetia hole ami ki kom British India'r homoyot jetia British hokole amar bharat borkhot rule kori asile tetia amar bharat borkhot prothom to Supreme Court Calcutta establish kora hoisile আৰু সুপ্ৰিম কোৰ্ট যদি আছে তেতিয়া হলে তাৰ এগৰাকী চিফ জাস্টিস থাকিব আৰু সেই সময়ৰ কলকাতাৰ সুপ্ৰিম কোৰ্টৰ যিগৰাকী চিফ জাস্টিস আছিল তেওঁৰ নাম আছিল কি এলিজা ইম্পে ওকে তো এই নামটো মনত ৰাখিব এতিয়া আমাক সুধিছে যে কোনখন এক্টৰ আন্ডাৰত কোনখন আইনৰ অধীনত কলকাতাত সুপ্ৰিম কোৰ্ট প্ৰতিষ্ঠা কৰা হৈছিল এতিয়া চাও আমাৰ ভাৰতবৰ্ষত ব্ৰিটিছ সকল আহিলে অকল ব্ৰিটিছ বুলি নহয় ইউৰোপিয়ান সকল আহিছিলে ফাৰ্স্ট পৰ্তুগীজ আহিছিলে ডাচ আহিছিলে ব্ৰিটিছ আহিছিলে ডেন্স আহিছিলে ফ্ৰেঞ্চ আহিছিলে ৰাইট তো গুটেইবোৰকে হৰুৱাই পেলাই মেইন পাৱাৰটো কাৰ হাতত থাকি গল ব্ৰিটিছৰ আন্ডাৰত থাকিল আৰু ভাৰতবৰ্ষত আমি যদি চাও পিছলৈ গৈ পেলাই ব্ৰিটিছে শাসন কৰিছিলে তো ব্ৰিটিছ অধীনাধীন ভাৰত বুলি যে আমি কও এতিয়া ব্ৰিটিছ তেওঁলোকৰ লণ্ডনৰ পৰা এটা কোম্পানীয়ে ইয়াতে ৰুল কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানী লাষ্টত গৈ পেলাই সেই ইষ্ট ইণ্ডিয়া কোম্পানীটোক ৰেগুলেট কৰিবৰ কাৰণে তেওঁলোকক বিভিন্ন ক্ষেত্ৰত তেওঁলোকক চাই চিটি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ব্ৰিটিছ পাৰ্লিয়ামেন্টৰ পৰা তেওঁলোকৰ কাৰণে তেওঁলোকক ৰেগুলেট কৰিব বা তেওঁলোকক নিয়ন্ত্ৰণৰ কাৰণে প্ৰথম এখন আইন অনা হৈছিল প্ৰথম এখন এক্ট অনা হৈছিল যিখন আছিল ৰেগুলেটিং এক্ট আৰু সেইখন আহিছিল 1773 তাৰ পাছত সেই কোম্পানীটোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সময় সময় বিভিন্ন এক্ট লৈ অহা হল আৰু যেতিয়া 1857 চনত সিপাহী বিদ্ৰোহ হয় 1858 চনত এখন এক্ট আহে গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1858 বুলি কও ভাৰত চৰকাৰ আইন সেই একখনৰ পিছত যিবোৰ আইন আহে সেইবোৰ কোনো এটা কোম্পানীৰ কাৰণে নহয় সেইখিনি ভাৰতবৰ্ষত জনে চৰকাৰ চলাই আছে তেওঁলোকৰ কাৰণে বা আমি ক'ব পাৰো সেইবোৰত আমাৰ ভাৰতীয় লোকসকলৰো কিছু কথা জড়িত হৈ আছিল এইবোৰ যিখিনি ইম্পৰ্টেন্ট আসাম পুলিচৰ কাৰণে আমি পিছত পঢ়িম এতিয়া এই যিখন ৰেগুলেটিং এক্ট আহিছিল 1773 অসমীয়াত কলে আমি কি বুলি কম নিয়ন্ত্ৰণকাৰী আইন বুলি কম ওকে তো এইখন আইনৰ জৰিয়তে এই আইনখনত এটা প্ৰভিজন আছিল যে এই আইনখনৰ জৰিয়তে কলকাতাত ভাৰতবৰ্ষৰ প্ৰথমটো সুপ্ৰিম কোৰ্ট এস্টাবলিশ কৰা হ'ব আৰু এই কোৱেশ্চনটোৱে আমাক সুধিছিলে অপচন সি হ'ব কাৰেক্ট আনসাৰ আইনখন আহিছিল 1773 বাট কলকাতাত প্ৰথমটো সুপ্ৰিম কোৰ্ট প্ৰতিষ্ঠা কৰা হৈছিল 1774 ত কেনেবা যদি কোৱেশ্চন সুধে যে কিমান চনত কলকাতাত সুপ্ৰিম কোৰ্ট এস্টাবলিশ কৰা হৈছিল তেতিয়া হলে মনত ৰাখিব 1774 আৰু এটা বস্তু মনত ৰাখিব ৰেগুলেটিং একখনৰ লগত জড়িত ৰেগুলেটিং এক বা ৰেগুলেটিং আইনখনৰ জৰিয়তে ইয়াৰ আগতে কি আছিল যেতিয়া আমাৰ ভাৰতবৰ্ষত বা আমি যদি চাও প্ৰথম ব্ৰিটিছে বেংগলখন অধিকাৰ কৰিছিল তো প্ৰথম কি হল ব্যাটেল অফ পলাশী যুদ্ধ হয় 1757 চনত তো এই পলাশী যুদ্ধৰ পিছত 1757 চনত যি পলাশীৰ যুদ্ধ হয় বেংগলখন কিছু পৰিমাণে ব্ৰিটিছৰ অধীনাধীন হৈ গৈছিল বেংগলখনত ব্ৰিটিছে বিচাৰিছিল puppet ruler এনেকুৱা এগৰাকী শাসক লাগে যোনে ব্ৰিটিছৰ আঙুলিৰ মূৰত নাচিব পিছত গৈ পেলাই 1764 ত ব্যাটেল অফ বক্সাৰ বা বক্সাৰৰ যুদ্ধ হয় আৰু বক্সাৰৰ যুদ্ধৰ পিছত কমপ্লিটলি বেংগলখন ব্ৰিটিছৰ আন্ডাৰত গুচি যায় ওকে এতিয়া এই যে পলাশীৰ যুদ্ধ হৈছিল পলাশীৰ যুদ্ধ হোৱাৰ পিছত ব্ৰিটিছৰ ফালৰ পৰা অৰ্থাৎ হে ইষ্ট ইণ্ডিয়া কোম্পানীটোৰ আজি যেনেকে ভাৰতবৰ্ষৰ একেবাৰে হেড বুলি আমি হেড অফ দা ষ্টেট বুলি যদি কও প্ৰেসিডেন্টক বুজাও ঠিক তেনেকুৱাকে সেই কোম্পানীটোৰ মেইন মানুহগৰাকী হিচাপে এটা
নতুন পোষ্ট এটা উলাই দিয়া হল যেটো আছিলে গভৰ্ণৰ অফ বেংগল ওকে গভৰ্ণৰ অফ বেংগল বেংগলৰ গভৰ্ণৰ আজিৰ প্ৰেসিডেন্টৰ পোষ্টৰ লগত কম্পেয়াৰ কৰিব পাৰে আৰু প্ৰথম গৰাকী বেংগলৰ গভৰ্ণৰ কোন আছিলে ৰবাৰ্ট ক্লাইভ ঠিক আছে এতিয়া তেও অকল বেংগলৰ গভৰ্ণৰ আছিলে যেহেতু বেংগলখন তেওলোকৰ আন্ডাৰত আহিল আৰু পিছত গৈ পেলাই যেতিয়া লাহে লাহে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইসমূহ ব্ৰিটিছে অধিকাৰ কৰিবলৈ ধৰিলে তাৰ পাছত এই গভৰ্ণৰ অফ বেংগলৰ পোষ্টটো অকমান চেঞ্জ কৰি দিয়া হল চেঞ্জ কৰিছিলে কেতিয়া যেতিয়া ৰেগুলেটিং এক্টখন আহিছিলে 1773 ওকে তো এই আইনখনৰ জৰিয়তে গভৰ্ণৰ অফ বেংগল বুলি যেটো পোষ্ট আছিলে এই পোষ্টৰ নাম কি কৰি দিয়া হল গভৰ্ণৰ জেনেৰেল অফ বেংগল পিছত গৈ পেলাই আকৌ গভৰ্ণৰ জেনেৰেল অফ বেংগল গৈ পেলাই গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া হল আৰু 1857 চনৰ যেতিয়া বিদ্ৰোহ হয় 1858 চনত গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্টখনৰ জৰিয়তে ভাইসৰয় বুলি কৰি দিয়া হয় ওকে এটা কোৱেশ্চন সুধিব পাৰে যে লাষ্ট একেবাৰে শেখৰ গভৰ্ণৰ জেনেৰেল অফ গভৰ্ণৰ অফ বেংগল কোন আছিলে সেই সময়ত গভৰ্ণৰ অফ বেংগলৰ গভৰ্ণৰ আছিলে ৱাৰেন হেষ্টিংছ ওকে তো তেখেত হৈ গল লাষ্ট গভৰ্ণৰ অফ বেংগল আকৌ যেতিয়া তেওঁক মানুহটোক চেঞ্জ কৰা নাই কিন্তু জাস্ট পোষ্টটো চেঞ্জ কৰা হৈছে আৰু সেই মৰ্মে তেখেত ভাৰতবৰ্ষৰ বা বেংগলৰ প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেলো হয় last governor of Bengal and first governor general of Bengal I hope বুজি পাইছে then regulating actor পিছত pitch India act আহে আকৌ charter act আহিব charter act বোৰ আমাৰ কাৰণে important হয় because এই charter act বোৰৰ জৰিয়তে ব্ৰিটিছৰ যি মনোপলি আছিল সেই মনোপলিটো এন্ড কৰা হয় আমি পিছত পঢ়িম হেবোৰ ওকে I hope clear হৈছে then next question লৈ গৈছো who was appointed as the chairman of the drafting committee of Indian constitution আমাৰ যিখন ভাৰতৰ সংবিধানৰ খসৰা সমিতিৰ চেয়াৰম্যান কোন আছিল এতিয়া ভাৰতৰ সংবিধানখন বনাবৰ কাৰণে এখন সাংবিধানিক সভা গঠন কৰা হয় সাংবিধানিক সভাখন যিখন কনস্টিটিউয়েন্ট এসেম্বলি আছিল সাংবিধানিক সভাখনৰ যেতিয়া গঠন হোৱাৰ পিছত ফাৰ্স্ট মিটিং তেওলোকৰ প্ৰথম মিটিং কেতিয়া হৈছিল সেই কোৱেশ্চনটো সুধে First meeting হৈছিলে 9th December 1946 1946 চনৰ 9 ডিসেম্বৰত হৈছিলে আৰু সেই সময়ত যিকোনো এখন যেতিয়া মিটিং হয় সেই মিটিং এখনৰ প্ৰেসিডেন্ট এগৰাকী থাকে সেই সময়ত তেওঁলোকে কাকো প্ৰেসিডেন্ট হিচাপে ইলেক্ট কৰা নাই সো ফাৰ্স্ট তেওঁলোকে টেম্পৰাৰী প্ৰেসিডেন্ট হিচাপে এদিনৰ বাবে টেম্পৰাৰী প্ৰেসিডেন্ট হিচাপে 9 ডিসেম্বৰত তেওঁলোকে ইলেক্ট কৰিছিলে তেওঁলোকে ফ্ৰেঞ্চ মডেল ইউজ কৰিছিলে কোনে কনস্টিটিউয়েন্ট এসেম্বলিৰ যি সকল মেম্বাৰ আছিল তেওঁলোকে এগৰাকী ফ্ৰেঞ্চ মডেল এটা ইউজ কৰিছিলে যত কোৱা হয় যে যদি সেই এখন সভাৰ প্ৰেসিডেন্ট নাথাকে তেতিয়া হলে সেই সভাখনৰ যিগৰাকী জ্যেষ্ঠ ব্যক্তি হ'ব তেওঁক প্ৰেসিডেন্ট হিচাপে ইলেক্ট কৰিব পাৰে তো তেনেকুৱাকে সভাখনৰ আটাইতকৈ বয়সীয়াল ব্যক্তিগৰাকী আছিল ডক্টৰ সচিদানন্দ সিনহা আৰু ডক্টৰ সচিদানন্দ সিনহাৰ কথা আমি যদি কওঁ সচিদানন্দ সিনহা তো তেখেতৰ কথা আমি যদি কওঁ তেতিয়া হলে তেখেত অলমোস্ট 80-82 বছৰ মান বয়সৰ লোক আছিল আৰু তেখেতক 9 ডিসেম্বৰৰ 1946 ৰ 9 ডিসেম্বৰত কনস্টিটিউয়েন্ট এসেম্বলিৰ টেম্পৰাৰী প্ৰেসিডেন্ট হিচাপে নিৰ্বাচিত কৰা হয় পিছত গৈ পেলাই 11 ডিসেম্বৰৰ দিনাখন ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তেখেতক কনস্টিটিউয়েন্ট এসেম্বলিৰ পাৰ্মানেন্ট প্ৰেসিডেন্ট হিচাপে ইলেক্ট কৰা হয় ওকে আৰু এই যখন কনস্টিটিউয়েন্ট এসেম্বলি গঠন কৰা হৈছিল এই কনস্টিটিউয়েন্ট এসেম্বলি খনে পিছৰ বছৰত 1947 ৰ আই থিংক 22 আগষ্ট আছিল সেইখিনি সময়ত এখন কমিটি গঠন কৰে খসৰা কমিটি ড্ৰাফটিং কমিটি যাক দায়িত্ব দিয়া হয় যে বিভিন্ন দেশসমূহ ঘূৰি পেলাই বিভিন্ন দেশৰ সংবিধানবোৰ ষ্টাডি কৰি পেলাই ভাৰতৰ সংবিধানখন বনাব লাগে আৰু সেই ড্ৰাফটিং কমিটিৰ চেয়াৰম্যান হিচাপে এপইন্ট কৰা হৈছিল ডক্টৰ বি আৰ আম্বেদকাৰক আকৌ কি বুলি কোৱা হয় Father of Indian Constitution অৰ্থাৎ আমি অসমীয়াত যদি কওঁ ভাৰতৰ সংবিধানৰ পিতৃ বা ভাৰতীয় সংবিধানৰ জনক হিচাপে তেখেতক কনসিডাৰ কৰা হয় ওকে ক্লিয়াৰ হৈছে আকৌ কেতিয়াবা সুধিব পাৰে যিখন ড্ৰাফটিং কমিটি আছিল তাতে টোটাল কিমান গৰাকী মেম্বাৰ আছিল 7 গৰাকী মেম্বাৰ আছিল এগৰাকী ডক্টৰ বি আৰ আম্বেদকাৰ গম পালো কে এম মুন্সি আছিল অসমৰ পৰা কোন আছিল হুদে মোহাম্মদ সাদুল্লাহ আছিল বি এল মিত্তৰ আছিল ওকে এন গোপালাস্বামী আয়ংগাৰ আছিল ওকে তো এনেকুৱা বিভিন্ন আমি যদি চাও 7 গৰাকী মেম্বাৰ আছিল the next question how many schedules are in the Indian constitution আমাৰ ভাৰতীয় সংবিধানত কিমান সূচী বা কিমান অনুসূচী আছিল এতিয়া চাও আমাৰ ভাৰতৰ সংবিধানখন কেতিয়া এডপ্ট কৰা হয় আমি যদি চাও আমাৰ ইন্ডিয়ান কনস্টিটিউশন
আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনখন কেতিয়া এডপ্ট কৰা হৈছিলে কেতিয়া গ্ৰহণ কৰা হৈছিলে তো এটো কি হ'ব কেতিয়া গ্ৰহণ কৰিছিলে 26 নৱেম্বৰ 1949 আৰু এই দিনটো আমি ভাৰতবৰ্ষত কনষ্টিটিউচন ডে হিচাপে সেলিব্ৰেট কৰো সংবিধান দিৱস হিচাপে আমি সেলিব্ৰেট কৰো ওকে তো আকৌ কি হয় এডপ্ট কৰিলে 26 নৱেম্বৰ 1949 এনে কেতিয়াৰ পৰা হৈছিলে কাৰ্যকৰী কেতিয়াৰ পৰা হৈছিলে 26 জানুৱাৰী 1950 আৰু এই দিনটো 26 জানুৱাৰী এই দিনটোত আমি ভাৰতবৰ্ষত ৰিপাব্লিক ডে হিচাপে গণতন্ত্ৰ দিৱস হিচাপে আমি সেলিব্ৰেট কৰো ওকে এটা যি হোক যিদিনাখন এডপ্ট কৰা হৈছিলে সেই সময়ত আমাৰ কনষ্টিটিউচনত এটা প্ৰিয়াম্বল আছিলে প্ৰিয়াম্বল তাৰ মানে হয় প্ৰস্তাৱনা অৰ্থাৎ প্ৰস্তাৱনা মানে কি হয় যেতিয়া আমি কিবা এখন কিতাপ পঢ়ো কিতাপখনৰ যেটো ইন্ট্ৰোডাকশন অৰ্থাৎ যেটো পঢ়ি আমি গম পাও যে কিতাপখনত ৰাইটাৰ গৰাকীয়ে কি বুজাইছে কি কবলৈ বিচাৰিছে তো হেতু হৈ গল ইন্ট্ৰোডাকশন বা যেটো আমি প্ৰিফেস বুলি কও আৰম্ভণি তো ঠিক তেনেকুৱাকে আমাৰ সংবিধানখনত কি কবলৈ বিচৰা হৈছে তাৰে ইন্ট্ৰোডাকশনটো আমি কি বুলি কও প্ৰিয়াম্বল বুলি কও প্ৰিয়াম্বলৰ লগতে আকৌ কি আছিলে 8টা স্কেডিউল আছিলে 8টা কি আছিলে স্কেডিউল ঠিক আছে তাৰ পাছত আকৌ কি আছিলে আকৌ আছিলে ইয়াতে 22টা পাৰ্টস আছিলে 22টা ভাগ আছিলে এই 22টা ভাগ পাৰ্টস মানে schedule মানে হৈছে অনুসূচী পাৰ্টস মানে হৈছে chapter বুলি তেনেকে বুজি লও আৰু 395 আৰ্টিকলস আছিলে আজিৰ তাৰিখত আমি যদি চাও আজিৰ তাৰিখত আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনত প্ৰিয়াম্বল তো এটাই আছে প্ৰস্তাৱনা এটাই আছে 8 স্কেডিউলৰ জায়গাত 12 স্কেডিউল হৈ গৈছে 12টা 22 পাৰ্টছৰ জায়গাত 25টা পাৰ্টছ হৈ গৈছে আৰু 395 আৰ্টিকলছৰ জায়গাত more than 470 আৰ্টিকলছ হৈ গৈছে ওকে তো এইখিনি মনত থাকিব আমাক কোৱেশ্চন সুধিছে যে আমাৰ সংবিধানত কিমানটা স্কেডিউল আছে বৰ্তমানৰটো সুধিছে আৰু কেতিয়াবা সুধিব পাৰে এডপ্ট কৰাৰ সময়ত কিমান স্কেডিউল আছিল তো কেটা স্কেডিউল আছে 12টা স্কেডিউল এই 12টা স্কেডিউল মনত ৰাখিব লাগিব এটা ট্ৰিক কৈ দিম আপোনালোকক কমন ট্ৰিক হয় হেতু থ্ৰই দি কোনটো স্কেডিউলত কি কৈছে হেখিনি আপোনালোকে গম পাব ওকে Then next, which of the following words is not in the preamble of the Constitution of India? তলৰ কোনটো শব্দ আমাৰ সংবিধানৰ প্ৰস্তাৱনাত নাই বুলি সুধিছে প্ৰস্তাৱনা মানে মই কি কলো আপোনালোকক যেটো আমাৰ সংবিধানৰ ইন্ট্ৰোডাকশন হয় ওকে ইন্ট্ৰোডাকশনকে আৰম্ভণিকে প্ৰস্তাৱনা বুলি কোৱা হয় এতিয়া আমাৰ প্ৰস্তাৱনাখনৰ আমাৰ যেটো প্ৰিয়াম্বল আছে সেই প্ৰিয়াম্বলৰ ফাৰ্স্ট লাইনটোৱে কি হৈছে we the people of India আমি ভাৰতীয় নাগৰিক কি আছিল we the people of India having solemnly resolved to constitute মানে আমাৰ ইন্ডিয়াখনক কেনেকে বনাব বিচাৰা হৈছে হেতু কৈছে আৰু ফাৰ্স্ট লাইনটোতে কেতিয়াবা আমাক সুধে কি আছে sovereign কি ওয়ার্ড আছে কেটামান কি ওয়ার্ড আছে এই কি ওয়ার্ড কেটা মূল শব্দ কেটা জানিব লাগিব প্ৰথমতে আছে sovereign তাৰ পাছত socialist secular democratic and republic okay তো আমাৰ ভাৰতবৰ্ষখনক কেনেকুৱা বনাব বিচাৰিছে sovereign মানে কি হৈছে সমাজ সাৰ্বভৌমত্ব ওকে তাৰ পাছত ইয়াতে আমি যদি চাও socialist মানে হৈছে সমাজবাদী secular মানে হৈছে ধৰ্মনিৰপেক্ষ ডেমক্ৰেটিক গণতান্ত্ৰিক ৰিপাব্লিক গণৰাজ্য হেবোৰ বুজোৱা হৈছে তাৰোপৰি আকৌ কি ওয়াৰ্ড আছে জাস্টিস ওকে ইকুৱেল জাস্টিস লাভ কৰিব ফ্ৰেটাৰনিটিৰ কথা কোৱা হৈছে ভাতৃত্ববোধৰ কথা কোৱা হৈছে ওকে লিবাৰ্টি অৰ্থাৎ স্বাধীনতা আছে আমি যি কোনো প্ৰফেশন চুজ কৰিব পাৰো আমাৰ যি কোনো আমি ফেথ বিলিভ হেবোৰ আমাৰ এক্সপ্ৰেছ কৰাৰ লিবাৰ্টি ফ্ৰেটাৰনিটি আছে তো এইবোৰ হৈছে আমাৰ সংবিধানত থকা কিছুমান মানে প্ৰিয়াম্বলত থকা কিছুমান কিওয়াৰ্ড আমি দেখিলো ফ্ৰেটাৰনিটি মানে কি হয় ভাতৃত্ববোধ ওকে ভাতৃত্ববোধ তো বাকি তাৰ পাছত ইয়াতে আমি সেকুলাৰ মানে কি হয় মই কলো ধৰ্মনিৰপেক্ষ লিবাৰ্টি মানে হৈছে স্বাধীনতা মডেষ্টি বুলি আমাৰ সংবিধানৰ প্ৰিয়াম্বলত কোনো ধৰণৰ ওয়াৰ্ড নাই তো আমি যদি গম পাও যে কি ওয়াৰ্ড আছে তেতিয়া হলে কোনটো ওয়াৰ্ড নাই আমি নিজে উলাব পাৰিম ক্লিয়াৰ নেক্সট কোৱেশ্চন which of the following is not a criterion for citizenship of India আমাৰ সংবিধানৰ মই যে কলো যে আমাৰ বৰ্তমান 22টা পাৰ্ট 25টা পাৰ্ট আছে 25টা চ্যাপ্টাৰ বুলি যদি কও তো হে প্ৰত্যেকটো চ্যাপ্টাৰ বুলি ধৰি লও প্ৰত্যেকটো পাৰ্টতে আমাৰ দেশখনৰ কিছুমান কথা কোৱা হৈছে যেনেকে পাৰ্ট 1 ৰ কথা আমি যদি কও পাৰ্ট 1 ৰ কথা যদি কও পাৰ্ট 1 ত কিহৰ কথা কোৱা হৈছে আমাৰ ইণ্ডিয়াখনৰ কথা কোৱা হৈছে ইণ্ডিয়া and its territory তাৰ মানে আমাৰ ভাৰতবৰ্ষৰ মূল ভূখণ্ড কোনখিনি অংশক আমি ভাৰতবৰ্ষৰ
আন্ডাৰত কম বা কিবা এখন ঠাই যদি ভাৰতৰ অধীনত আনিব লাগে তেতিয়াহলে কোনটো আৰ্টিকেল মতে আহিব কাৰ সেইখিনিত অধিকাৰ থাকে কোনে মাত মাতিব পাৰে কাৰ ওচৰত পাৱাৰ থাকে তো মুঠতে ভাৰতবৰ্ষখনৰ কথা যদি কওঁ ভাৰতবৰ্ষ যিখিনি ভূখণ্ড সেইখিনি কথা যদি কওঁ আৰ্টিকেল 1 পৰা 4 লৈকে আছে পাৰ্ট 1 চেপ্টাৰ 1 okay then part 2 citizenshipৰ কথা কোৱা হৈছে citizenship তাৰ মানে কি হয় নাগৰিকত্ব এতিয়া কোনোবা এগৰাকী ব্যক্তিয়ে ভাৰতৰ নাগৰিকত্ব কেনেকৈ লাভ কৰিব ভাৰতৰ নাগৰিকত্ব কেনেকুৱাকৈ হেৰুৱাব হেতু আৰ্টিকেল 5 পৰা আৰ্টিকেল 11 লৈকে আছে পাৰ্ট 2 okay এখিনি মনত থাকিব গতিকে আমাক ইয়াতে কোৱেশ্চনটো সুধিছে এনেকুৱা কি কি ক্ৰাইটেৰিয়া আছে যিবোৰৰ জৰিয়তে কোনোবা এগৰাকী ব্যক্তিয়ে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব ঠিক আছে এটা বস্তু মনত ৰাখিব আমাৰ ইন্ডিয়ান সিটিজেনশিপৰ কথা যদি কয় আমাৰ ভাৰতবৰ্ষৰ নাগৰিকত্ব কেনেকুৱা হয় সিঙ্গল সিটিজেনশিপ অৰ্থাৎ একক নাগৰিকত্ব তাৰ মানে যদি আমাৰ ওচৰত ভাৰতৰ নাগৰিকত্ব আছে আমি আন এখন দেশৰ নাগৰিকত্ব ল'ব নোৱাৰো বলে মনে মনে আন এখন দেশৰ নাগৰিকত্ব ললো ভাৰতৰ চৰকাৰে গম নাপাব হেতু নহয় যেতিয়াই কোনোবা এগৰাকী ব্যক্তিয়ে ভাৰতৰ নাগৰিকত্ব থকাৰ পিছতো বেলেগ এখন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰে সেই সময়তে তেওঁৰ ভাৰতৰ নাগৰিকত্বটো তাতে নোহোৱা হৈ যায় ঠিক আছে এতিয়া আমি যদি চাও কি মাপকাঠি থাকে নাগৰিকত্বৰ কাৰণে একুইজিশন অফ টেৰিটৰি তাৰ মানে কালি গৈ যদি ভাৰতবৰ্ষই পাকিস্তানক নিজৰ লগত সংলগ্ন কৰি লয় পাকিস্তানৰ টেৰিটৰি নিজৰ লগত সংলগ্ন কৰি ললে ন তো পাকিস্তানী সকলৰ নাগৰিকত্ব তেতিয়া কি হৈ যাব ভাৰতীয় ঠিক আছে সো এটো হয় কাৰেক্ট ওকে আমাক সুধিছে নট কোনটো নহয় বাইং প্ৰপাৰ্টি সম্পত্তি কিনিলে বুলি কৈছে ন্যাচাৰালাইজেশন প্ৰাকৃতিকৰণ এটো হয় ওকে তাৰ পিছত এটা আৰু আছে ৰেজিষ্ট্ৰেচন ৰেজিষ্টাৰ কৰি পেলাই লাভ কৰিব পাৰি তাৰ পিছত এটা আছে ডিসেন্ট ওকে ডিসেন্ট এতিয়া ধৰক বংশানুক্ৰমে তেনেকে লাভ কৰে আৰু এটা আছে বাই বাৰ্থ যেনেকে আমি জন্মসূত্ৰে আমি ভাৰতত জন্মগ্ৰহণ কৰিছো আমাৰ নাগৰিকত্ব আমি জন্মসূত্ৰে বাই বাৰ্থ ভাৰতৰে পাইছো ৰাইট এটো কোনো নহয় বলে কালি গৈ পেলাই কোনোবা এগৰাকী আমেৰিকাৰ ব্যক্তিয়ে যদি ভাৰতৰ কিবা প্ৰপাৰ্টি কিনে তেওঁৰ নাগৰিকত্ব ভাৰতীয় হৈ যাব হেতু নহয় পাঁচটা আমি পাও acquisition of territory naturalization descent registration and by birth okay এতিয়া যদি কোনোবা এগৰাকী ব্যক্তিয়ে যদি ভাৰতৰ নাগৰিকত্ব যদি তেওঁ হেৰুৱাব লাগে ভাৰতৰ নাগৰিকত্ব যদি কোনোবা এগৰাকী ব্যক্তিয়ে লুজ কৰে অৰ্থাৎ হেৰুৱাই কেনেকে হেৰুৱাব কি ক্ৰাইটেৰিয়া থাকে মই যে এখিনি বস্তু আপোনালোকক কৈ দিছো এটো বস্তু আপোনালোকে নিজে লিখি লব ঠিক আছে নোট কৰি লব এইবোৰ এক্সামত সোধে এটাটো হৈছে টাৰ্মিনেশন যদি ভাৰত চৰকাৰে তেওঁক টাৰ্মিনেট কৰে তেওঁৰ নাগৰিকত্ব কিবা ক্ৰাইমৰ লগত যদি জড়িত থাকে তেনেহলে তাৰ পিছত এটা হৈছে ৰিনাউন্সিয়েশন অৰ্থাৎ যদি নিজে নিজৰ নাগৰিকত্ব কি কৰে ত্যাগ কৰে তাৰ পিছত এটা হৈছে কি ডিপ্ৰাইভেশন তো এই কেইটাৰ এই তিনিটাৰ ওপৰত বেছ কৰি পেলাই এই তিনিটাৰ ভিত্তিত এগেৰা মনত ৰাখিব কোনো এগৰাকী ব্যক্তিয়ে ভাৰতৰ নাগৰিকত্ব হেৰুৱাব পাৰে ওকে ক্লিয়াৰ এখিনি Next question ole goisu which article of Indian Constitution prohibits discrimination on the grounds of religion race caste sex and place of birth কোনোবা এগৰাকী ব্যক্তিয়ে আমাৰ ভাৰতবৰ্ষত তেওঁৰ ধৰ্ম কি হয় তেওঁ কি বংশৰ পৰা বিলং কৰে তেওঁ জাতি কি হয় তেওঁ লিংগ কি হয় তেওঁৰ জন্মস্থান ক'ত হৈছিলে এইবোৰৰ ওপৰত বেছ কৰি পেলাই আমি কাকো ডিসক্ৰিমিনেট কৰিব নোৱাৰো আমি কাকো বৰ্ণ বৈষম্য কৰিব নোৱাৰো আৰু এটো আমাৰ কি হয় এটা ফান্ডামেন্টাল ৰাইটস হয় এটা মৌলিক অধিকাৰ হয় আৰু এই ফান্ডামেন্টাল ৰাইটস মৌলিক অধিকাৰটো আমাৰ সংবিধানৰ কোনটো আৰ্টিকেলত মেনশন কৰা হৈছে কি হ'ব আৰ্টিকেল 15 ৰাইট এতিয়া আমি ইয়াতে যদি চাও আৰ্টিকেল 25 ত ৰাইট টু ৰিলিজিয়ন ওকে ৰিলিজিয়নৰ কথা কোৱা হৈছে আৰ্টিকেল 25 ৰ পৰা আৰ্টিকেল 28 লৈকে আমাৰ যিকোনো আমি ৰিলিজিয়ন ফলো কৰিব পাৰো তাৰ আমি হেতু আমি ধৰি লওক তাৰে হেবোৰ স্প্ৰেড কৰিব পাৰো অৰ্থাৎ ধৰ্মৰ তেনেকুৱা ধ্বনি দিব পাৰো ওকে সমদল ওলাব পাৰো তো হেবোৰ কি কৈছে এই ৰিলিজিয়নৰ কথা আৰ্টিকেল 25 ৰ পৰা 28 লৈকে কোৱা হৈছে আৰ্টিকেল 13 ত কি কৈছে যদি কিবা এটা ল এনেকুৱা ধৰণৰ ল যিটো 26 জানুৱাৰী 1950 ৰ আগত বনাইছিলে আৰু হেতুৱে যদি ফান্ডামেন্টাল ৰাইটস সমূহ ভায়োলেট কৰে উলংঘন কৰে তেতিয়া হলে সেই লটো তাতে কি হৈ যাব নাল এণ্ড ভয়েড বুলি ডিক্লেয়াৰ কৰা হ'ব সেম আফটাৰ 1950 26 জানুৱাৰী 1950 চনৰ 26 জানুৱাৰীৰ পিছতো যদি বনাই এই লটো আৰু হেতুৱে যদি ফান্ডামেন্টাল ৰাইটস সমূহ উলংঘন কৰে এটো নাল এণ্ড ভয়েড বুলি ডিক্লেয়াৰ কৰা হ'ব তাৰ কোনো একো নাথাকে
আৰ্টিকল 19ত আমি 6টা আৰ্টিকল পাওঁ য'ত আমাক ফ্ৰীডমৰ কথা কোৱা হৈছে অৰ্থাৎ ইয়াতেও আমাৰ ফ্ৰীডম আমি যিকোনো প্ৰফেশন চুজ কৰিব পাৰো আমাক বাক স্বাধীনতাৰ অধিকাৰৰ কথা কৈছে আমি ভাৰতবৰ্ষৰ য'তে হলেও ফুৰিব পাৰো আমি যিকোনো মানে কাৰো একো হাৰ্ম নোহোৱাকে আৰ্মছ নোহোৱাকে আমি যিকোনো এছ'চিয়েশ্যন অৰ্গেনাইজেশ্যন কৰ্পৰেট এইবোৰ আমি সমবায় সমিতি এইবোৰ গঠন কৰিব পাৰো তো তেনেকুৱা ফ্ৰীডমৰ কথা আৰ্টিকল 19ত কৈছে ওকে ফাণ্ডামেণ্টেল ৰাইটছসমূহ ইম্পৰ্টেণ্ট মই এটা ক্লাছ লৈ আহিম বাৰু তাৰ ওপৰত Then next আকৌ এটা আমাক আৰ্টিকলৰ কথা কৈছে ফাণ্ডামেণ্টেল ৰাইটছৰ লগতে জড়িত কি কৈছে যে which amendment to the constitution inserted a article new article 21A providing right to education in the constitution তাৰ মানে এতিয়া যদি আপোনালোকে কিবা আৰ্টিকল দেখে A B C D এনেকুৱা যদি আছে দেন গম পাব সেই আৰ্টিকলটো পিছত এড কৰা হৈছে আমাৰ সংবিধানত আগতে নাছিলে ওকে তো তেনেকুৱা এটা আৰ্টিকল 21A তো 21A বুলি ক'লে ফাণ্ডামেণ্টেল ৰাইটছত আহিব ওকে তো হেতু পিছত এড কৰা হৈছে আৰু এই আৰ্টিকল 21A কি আছে ৰাইট টু এডুকেশ্যন 6 পৰা 14 বছৰ বয়সৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ শিক্ষাৰ অধিকাৰৰ কথা কোৱা হৈছে আৰু হেতু কেনেকুৱা কোনটো সংশোধনৰ জৰিয়তে সংশোধন বা এমেন্ডমেন্ট মানে কি হয় আমি যদি সংবিধানখনত কিবা হাল হলনি কৰিব লাগে কিবা এড কৰিব লাগে কিবা ডিলিট কৰিব লাগে তেতিয়া হলে আমি সংশোধন কৰো আমি মানে পাৰ্লিয়ামেন্টে সংশোধন কৰে ওকে এমেন্ডমেন্ট কৰে আৰু আৰ্টিকল 21A 86 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ জৰিয়তে 2002 চনত আহিছিলে তাৰ জৰিয়তে এড কৰা হৈছে এতিয়া যদি আমাক যদি আৰ্টিকল 21 বুলি যদি কয় যেটো অলৰেডি প্ৰথম যেতিয়া কনস্টিটিউশনখন এডপ্ট কৰিছিলে তাত এক্সিষ্ট কৰিছিলে আৰু এইটো আৰ্টিকল 21 বুলি ক'লে কি হ'ব right to life and personal liberty অৰ্থাৎ জিয়াই থকাৰ অধিকাৰৰ কথা কৈছে তাৰ মানে এটো আপুনি কেতিয়াও কৰিব নোৱাৰে বলে মোৰ জীৱন মই সুইসাইড কৰো মই নিজৰ জীৱনটো মানে হেক কৰি দিও হেতু আপোনাৰ অধিকাৰ নাই আপুনি নিজেও নিজৰ জীৱনটো হেক কৰিব নোৱাৰে যেটো আৰ্টিকল 21 ত আছে ওকে right to life The next question, which article of Indian Constitution grants special status of Northeast India? Amar Northeast India, amar Uttar Purb Bharatok, eta অনুচ্ছেদে এটা আৰ্টিকলে স্পেশাল গ্ৰান্ট দিয়ে অৰ্থাৎ বিশেষ অধিকাৰ কিছুমান প্ৰদান কৰে আৰু হেতু কি হয় আৰ্টিকল 370 বুলি ক'লে কিহৰ আছিল মনত আছে আপোনালোকৰ আৰ্টিকল 370 যেটো ৰিমুভ কৰা হৈছে হেতু কিহৰ লগত জড়িত আছিল জম্মু এণ্ড কাশ্মীৰৰ লগত আছিল ৰাইট আৰু আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াক আৰ্টিকল 371 এ স্পেশাল গ্ৰান্ট অৰ্থাৎ কিছুমান বিশেষ অধিকাৰ প্ৰদান কৰে ওকে আৰু যদি আমাক যদি ইয়াতে যদি স্কেডিউল বুলি যদি সোধে কোনটো স্কেডিউলে 6 স্কেডিউলত আহে নে নাই আমি অসমৰ যিবোৰ পিটিএডি হওক কাৰ্বি আংলং হওক ডিমা হাছাও হওক 6 স্কেডিউলত আহে অসম মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰা এই চাৰিখন নৰ্থ ইষ্টৰ ষ্টেট 6 স্কেডিউলৰ আন্ডাৰত আহে ওকে The next right to education is a fundamental right under article. এটো এই মাত্ৰ কলো এটো আপোনালোকৰ কাৰণে মই ৰাখিছো কমেন্ট সেকশনত জনাব কি হয় আনসাৰ The next article 40 of the Constitution of India advises the state to work for. এতিয়া article 40 বুলি যেতিয়া কব মনত ৰাখিব আমাৰ সংবিধানৰ part 4ত যিবোৰ আছে সেইবোৰক আমি ডিপিএছপি বুলি কওঁ Directive Principle of State Policy ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনাত্মক নীতি ৰাষ্ট্ৰ এখন পৰিচালনা কৰিবৰ কাৰণে আমাৰ সংবিধানে চৰকাৰখনক কিছুমান নীতি নিৰ্দেশনা দিয়ে যে চৰকাৰ আপুনি এটো কৰক হেতু কৰক চৰকাৰে যে বিভিন্ন স্কিম উলাই ন এতিয়া নিবনুৱা সকলক সাহায্য প্ৰদান কৰা বৃদ্ধ পেনশন দিয়া যেনেকৈ এটো দেখিলো 6 পৰা 14 বছৰৰ ল'ৰা ছোৱালীক ফ্ৰী এডুকেশ্যন প্ৰভাইড কৰা সেইবোৰ অলৰেডি আমাৰ সংবিধানত ডিপিএছপিত কোৱা গৈছে কিন্তু ডিপিএছপি সমূহ চৰকাৰক তেতিয়া কৰিবলৈ দিয়া হৈছে সেইবোৰ নীতি নিৰ্দেশনাক তেতিয়া দিয়া হৈছে যেতিয়া চৰকাৰ সক্ষম হয় ইকোনমিক্যালি চৰকাৰখন যেতিয়া সক্ষম হ'ব সেই কামটো কৰিবৰ কাৰণে তেতিয়া চৰকাৰে সেই কামটো কৰিব লাগে আৰু এই ডিপিএছপি সমূহ আৰ্টিকল 36 ৰ পৰা আৰ্টিকল 51 লৈকে আছে তাৰ ভিতৰত আৰ্টিকল 40 আহে ৰাইট তো ডিপিএছপি সমূহৰ গুটেকেটা আৰ্টিকল ইম্পৰ্টেন্ট নহয় আৰ্টিকল 40 ইম্পৰ্টেন্ট হয় য'ত ভিলেজ পঞ্চায়তৰ কথা কোৱা হৈছে গাঁও পঞ্চায়ত গঠন কৰাৰ কথা কৈছে আৰু এটা ইম্পৰ্টেন্ট হয় আৰ্টিকল 44 that means ইউনিফৰ্ম সিভিল কোড সমান নাগৰিক সংহিতা যেটো আমাৰ অসমতো হিমন্ত বিশ্ব শৰ্মাই কৈ আছিল ইমপ্লিমেন্ট কৰিব বুলি যদি আৰ্টিকল 44 ইউসিসি ইউনিফৰ্ম সিভিল কোড এপ্লাই কৰে তাৰ মানে ইয়াতে এতিয়া সকলো ধৰ্মৰ কাৰণে বিয়া সিয়া মানে ডিভোৰ্স এবোৰ সকলোৰে কাৰণে সমান হ'ব ইকুৱেল হ'ব সকলোৰে কাৰণে একেই হ'ব ওকে The next question
which among the following criteria need not to be fulfilled to become a member of parliament in India এতিয়া আমাৰ আমি যদি পাৰ্লিয়ামেন্ট সংসদৰ যদি চাও সংসদৰ অংশ কোন কোন হয় প্ৰেসিডেন্ট তাৰপাছত লোকসভা আৰু ৰাজ্যসভা তো ইয়াৰে যদি মেম্বাৰ হ'ব লাগে তেতিয়া হলে সেই ব্যক্তিগৰাকীৰ কি ক্ৰাইটেৰিয়া তেও থাকিব লাগিব বা ইয়াতে আমাক প্ৰয়োজন নাই বুলি কৈছে প্ৰথম কথা মাষ্ট বি সিটিজেন অফ ইণ্ডিয়া তেও ভাৰতৰ নাগৰিক হ'বই লাগিব এটো পুৰা যে এনেকুৱা হলেও হ'ব যে তেও যদি জন্মসূত্ৰে ভাৰতৰ নাগৰিক নহয় পিছত তেও বেলেগ কিবা কৰি পেলাই মানে যিকেটা আমি ক্ৰাইটেৰিয়া কলো সেই কেটা থ্ৰুদি ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰিছে এটো হলেও হ'ব then must not be less than 25 years of age এতিয়া যদি কোনোবা এগৰাকী ব্যক্তি যদি লোকসভাৰ যদি মেম্বাৰ হ'ব বিচাৰে লোকসভা হলেও মেম্বাৰ অফ পাৰ্লিয়ামেন্টে হ'ব সংসদৰ সদস্য তেওঁৰ মিনিমাম বয়স 25 হ'ব লাগিব যদি ৰাজ্যসভাৰ মেম্বাৰ হ'ব লাগে মিনিমাম বয়স 30 হ'ব লাগিব যদি প্ৰেসিডেন্ট হ'ব বিচাৰে ভাইস প্ৰেসিডেন্ট হ'ব বিচাৰে ওকে তেতিয়া হলে তেওঁৰ মিনিমাম এজ কিমান হ'ব লাগিব 35 হ'ব লাগিব গভৰ্ণৰ হ'ব বিচাৰে 35 হ'ব লাগিব তো যি হোক ওভাৰঅল চালে মিনিমাম 25 হ'বই লাগিব তাৰোপৰি আমাৰ ভাৰতবৰ্ষৰ তেও যতে নাথাকক যিকোনো এটা কনস্টিটুৱেন্সি বা যিকোনো এটা সমষ্টি তাতে তেখেতৰ ভোটাৰ লিষ্টত তেখেতৰ নাম থাকিব লাগিব yes এটো কাৰেক্ট হয় দেন ইয়াতে কৈছে যে তেখেতে 10 লেভেলৰ এক্সামিনেশন পাস কৰিব লাগিব তেও মানে ক্লাস 10 পাস কৰা হ'ব লাগিব তো আমাৰ সংবিধানত কতো উল্লেখ কৰা নাই যে এগৰাকী এমএলএ মিনিষ্টাৰ বা জিএ নহওক কিয় তেওঁৰ এডুকেশনাল কোৱালিফিকেশন কি হ'ব লাগে এডুকেশনৰ ওপৰত একোৱে কোৱা হোৱা নাই গতিকে এইটো ক্ৰাইটেৰিয়া নহয় বাকি তিনিটা হয় এখিনি মনত ৰাখিব আপোনালোকে ওকে নেক্সট which among the following is not included in the age schedule as per the constitution of India age schedule কি আছে অফিশিয়াল ল্যাঙ্গুৱেজৰ কথা কোৱা হৈছে ৰাইট অৰ্থাৎ আমাৰ যেটো age schedule আছে তাত অফিশিয়াল ল্যাঙ্গুৱেজ সৰকাৰি ভাষাৰ কথা কোৱা হৈছে তো আমি যদি age schedule যদি চাও টোটাল কেটা অফিশিয়াল ল্যাঙ্গুৱেজ আছে 22 টা অফিশিয়াল ল্যাঙ্গুৱেজ 22 টা ভাষা যত আমাৰ অসমীয়াও আছে ওকে এতিয়া হে অফিশিয়াল ল্যাঙ্গুৱেজৰ তলৰ কোনটো নাই বুলি কৈছে এই অফিশিয়াল ল্যাঙ্গুৱেজ বুৰৰ কথা আমি যদি কও যেতিয়া 1949 ত যেতিয়া গ্ৰহণ কৰা হৈছিল তেতিয়া টোটাল 14 টা অফিশিয়াল ল্যাঙ্গুৱেজ আছিল পিছত গৈ পেলাই এমেন্ডমেন্ট কৰা হয় 21st কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1967 ত তেতিয়া 15 নম্বৰ ভাষা হিন্দী ভাষাটোক এড কৰা হৈছিল ওকে তাৰ পাছত গৈ পেলাই 71st কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট আহে 1992 তেতিয়া গৈ পেলাই নেপালী মণিপুৰী আৰু কোঙ্কণী তিনিটা ভাষা ইয়াতে এড কৰা হয় ওকে নেপালী মণিপুৰী এন্ড কোঙ্কণী এই তিনিটা ভাষা এড কৰা হয় তাৰ পাছত গৈ পেলাই 92nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ জৰিয়তে যেটো 2003 চনত আহিছিল তাৰ জৰিয়তে চাৰিটা ভাষা বড়ো ডোগৰী মেথলি এন্ড সান্থালী তো এই চাৰিটা ভাষা কি হয় 22 টা অফিশিয়াল ল্যাঙ্গুৱেজৰ ভিতৰত এড কৰা হয় ওকে তো গম পালে তো ইয়াতে সান্থালী আছে বড়ো আছে মেথলি হয় দেখিলো তে নহব কোনটো কাৰ্বি 22 টা অফিশিয়াল ল্যাঙ্গুৱেজৰ ভিতৰত বা এইচ স্কেডিউলত ইনক্লুড কৰা হোৱা নাই then which article of Indian constitution grants etu to dekhilo ami next question article 17 of the constitution of India deals with the abolition of article 17 eta মৌলিক অধিকাৰ fundamental rights hoy etu ki abolish korar kotha koy slavery okay sorry এটুৱে কি এবলিশ কৰাৰ কথা কৈছে আনটাচেবিলিটি অস্পৃশ্যতা ওকে এই যে মানুহৰ এতিয়াও থাকে ন কিছুমানৰ যে আমাৰ ঘৰত নাহিবি বাহিৰতে থাক বা সেই যেটো আনটাচেবিলিটি যেটো এগেইনষ্ট ডক্টৰ বি আৰ আম্বেদকাৰে বহুতখিনি যুঁজিছিল তো হেতু কোড আছে আৰ্টিকল 17 ত উল্লেখ কৰা হৈছে The next question, the minimum age for acquiring voting right in the India was reduced from 21 years to 18 তাৰ মানে কি কৈছে আমাৰ ভাৰতবৰ্ষত আগতে যেতিয়া ভোট দিব লাগিছিল মিনিমাম এজ 21 ইয়াৰ্স হ'ব লাগিছিল বাট হেতু ৰিডিউস কৰি পেলাই ভোটিং এজ 21 ৰ পৰা 18 ইয়াৰ্স কৰি দিয়া হল অৰ্থাৎ এতিয়া যদি কোনোবাৰ 18 বছৰ হৈছে ভোটাৰ লিষ্টত তেখেতৰ নামটো উঠাব পাৰি ৰাইট তো হেতু কেতিয়া কৰা হল কিবা নহয় কিবাটো সংশোধন থাকিব ৰাইট কিবা নহয় কিবাটো এমেন্ডমেন্ট থাকিব তো এটো এমেন্ডমেন্ট কৰা হৈছিল 61st কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট অনা হৈছিল 61 সংখ্যক সাংবিধানিক সংশোধন অনা হৈছিল 1988 ত ওকে আৰু 1988 ত সংশোধন কৰি পেলাই
ভোটিং এজটো কম কৰা হয় আৰু এটো পিছত গৈ পেলাই কাৰ্যকৰী কেতিয়াৰ পৰা কৰা হৈছিল 1989 ৰ পৰা 89 to 9 অপশন বি হ'ব কারেক্ট আনসার 1988 যেহেতু ভোটিং এজ কমাই দিয়া হল মানুহৰ সংখ্যা বেছি হ'ব ভোট দিয়া মানুহৰ সংখ্যা হেহে আমাৰ যোন ইলেকশন কমিশন থাকে ইলেকশন কমিশনার তো নির্বাচন আয়োগ যি থাকে যোনে ইলেকশন কন্ডাক্ট কৰে আগতে ইলেকশন কমিশনার এগৰাকী আছিল পিছত গৈ পেলাই ইয়াৰ জৰিয়তে আৰু দুগৰাকী এড কৰি দিয়া হল তো তাৰ মানে কি হয় এগৰাকী চিফ ইলেকশন কমিশনার থাকিব তেও হেল্প কৰিবৰ কাৰণে দুগৰাকী ইলেকশন কমিশনার থাকিব তো এতিয়া যদি ইলেকশন কমিশন যদি হুধে কিমান মেম্বাৰ বডি হয় তিনিটা মেম্বাৰ বডি হয় ৰাইট দ্য নেক্সট কোৱেশ্চন Bodoland Territorial Council is a result of which of the following constitutional provision? অর্থাৎ BTA ক Bodoland Territorial Council কো ডেট কৰা হৈছে হেতু হুদিছে অকমান আগতে মই কৈছিল 6 schedule right 6 schedule কি ৰাজ্য আছে ATMM বুলি মনত ৰাখিব A for Assam T for Tripura M for Mizoram আৰু M for Meghalaya মণিপুৰতো আহে এমত কেনেকে মনত ৰাখিব এনে জাস্ট মনত ৰাখিলে হল মণিপুৰত এনে কিবা কিবি হাংগামা হৈ থাকে 6 schedule ইনক্লুড কৰিলে আৰু বেছি হল হয় জাস্ট মনত ৰাখিবৰ কাৰণে কৈছো সো মণিপুৰ নাথাকিল ওকে ATMM বুলি মনত ৰাখিলে হল ATM আৰু লগত M লগালে হল অসমৰতো গোটেইখিনি নাহে BTAD আহে কাৰ্বি আংলং আহে আৰু নৰ্থ কাছাৰ বা ডিমা হাছাও ওকে the next question which of the following is the lower house of the parliament of India আমাৰ ভাৰতবৰ্ষৰ লোৱাৰ হাউস পাৰ্লিয়ামেন্টৰ লোৱাৰ হাউস বা নিম্ন সদন বুলি কলে কাককো লোকসভা ৰাইট আপাৰ হাউস বুলি কলে কি হ'ব ৰাজ্যসভা ওকে সো এটো মনত ৰাখিব the next question which of the following is not a fundamental right তলৰ কোনটো fundamental right নহয় fundamental right সমূহ মৌলিক অধিকাৰ সমূহ কোত আছে মৌলিক অধিকাৰ সমূহ part 3 chapter 3 যে কলো part 1 ত দেখিলো ইণ্ডিয়াৰ ভূখণ্ডৰ কথা কোৱা হৈছে part 2 ত citizenship part 3 ত মৌলিক অধিকাৰ part 4 ত কি কলো DPSP আৰু part 3 ত article 12 ৰ পৰা 35 লৈকে মৌলিক অধিকাৰ সমূহৰ কথা কোৱা হৈছে right to equality সমতাৰ অধিকাৰ হয় মৌলিক অধিকাৰ right to freedom স্বাধীনতাৰ অধিকাৰ হয় right to equality যদি চাও 14 ৰ পৰা 18 লৈকে যিকেটা আৰ্টিকেল আছে গোটেই কেইটা ইকুৱেলিটিৰ কথা কয় 19 ৰ পৰা 22 লৈকে যিকেটা আছে হেকেটাই স্বাধীনতাৰ কথা কয় right to constitutional remedy article 32 ত আছে ওকে অৰ্থাৎ article 32 আমাৰ মৌলিক অধিকাৰসমূহৰ গাৰ্জিয়ান হয় যদি কিবা কানত কোনোবাই আমাৰ মৌলিক অধিকাৰসমূহ উলংঘন কৰে আমি article 32 ৰ মতে সুপ্ৰিম কোৰ্টৰ ওচৰ চাপিব পাৰো তো ইয়াতে right to digital information ডিজিটেল তথ্যৰ অধিকাৰ কোনো মৌলিক অধিকাৰ নহয় ওকে নেক্সট what is the introduction of constitution of India called ভাৰতৰ সংবিধানৰ প্ৰৱৰ্তনক কি বুলি কোৱা হয় ইন্ট্ৰোডাকশনক আমি কি বুলি কও অকমান আগতে কৈছো এটো আপোনালোকে মোক জনাব অকমান আগতে মই কৈছো বহুতবাৰ যে ইন্ট্ৰোডাকশন বুলি কলে কি হয় এটা লাস্ট কোৱেশ্চন আছিল এটো আপোনালোকৰ হোমৱৰ্ক থাকিল যি দুটা দুই তিনিটা হোমৱৰ্ক দিলো হেগেৰা আপোনালোকে কমেন্ট সেকশনত জনাব যদি কিবা ভুল দেখো মই হেগিনি শুধৰাই দিম ক্লাসটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল পাইছে বিশেষ একো নাই এটা লাইক লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ হৈতেও শেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু এনেকুৱা কিবা ক্লাস লাগিলে কি টপিকৰ ওপৰত লাগে কমেন্ট সেকশনত জনাই দিব ভাল পোৱা বুলি মই আশা কৰিছো ক্লাসটো ভালকে থাকিব ভালকে পঢ়া শুনা কৰক নিজৰ স্বাস্থ্যৰ ধ্যান লওক লগ পাম আন এটি ক্লাসত থ্যাংক ইউ সো মাচ এন্ড টাটা বাই বাই